সন্মুখত বিটিচিৰ নিৰ্বাচন আৰু বিটিচি নিৰ্বাচন অহাৰ লগে লগে এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ আপোনাৰ কুচকাৱাজ বাঢ়িছে আৰু প্ৰতিটো ৰাজনৈতিক দল এতিয়া যুদ্ধংদেহী তেখেতসকলৰ মনোভাৱেৰে বিটিচিত নামি পৰিছে আৰু মোৰ সৈতে বৰ্তমান বিজনীৰ বিধায়ক তথা বিজেপি নেতা অজয় কুমাৰ ৰায় উপস্থিত আছে আৰু যেহেতু নিৰ্বাচন আহি আছে বিটিচিত বিজেপিৰ ধ্বজা কি ধৰণে তেখেতসকলে বৰ্তমান উৰাবৰ বাবে যত্ন কৰি আছে আমি জানিবলৈ যত্ন কৰিম। আপোনাক স্বাগতম জনাইছোঁ আৰু বিটিচি নিৰ্বাচন সমাগত আৰু আমি দেখিছোঁ যে বিজেপিও এতিয়া আপোনাৰ যুদ্ধংদেহী এটা মনোভাৱ লৈছে আৰু বিটিচিত আমি দেখিছোঁ যে কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে কৈছে যে বিটিচিত 18খন আসন তেখেতসকলে পাব, অৰ্থাৎ বিজেপিয়ে পাব। এতিয়া বিটিচিৰ যিখন কোৰ কমিটি আছে তাত আপোনাক দায়িত্ব দিয়া হৈছে, কি ধৰণে বিটিচিৰ নিৰ্বাচনটো আপুনি আপোনাৰ দৃষ্টিৰে দেখিছে? প্ৰথম কথা হৈছে ভাৰতীয় জনতা পাৰ্টি অকল বিটিচি নহয়, গোটেই অসম গোটেই ভাৰতবৰ্ষক এটা অসমৰ ৰাইজৰ বা ভাৰতবৰ্ষৰ নাগৰিকসকলৰ সুচিন্তক হিচাপে ইতিমধ্যে নিজৰ যি প্ৰতিস্থাপন কৰিবলৈ সক্ষম হৈছে। তো তেনে ক্ষেত্ৰত বিটিচিত আমাৰ যোৱাবাৰো আমি অকলে খেলিছিলোঁ, এইবাৰো আমাৰ অকলে খেলাৰ এটা সিদ্ধান্ত আছে। যোৱাবাৰতকৈ সাংগঠনিক দিশ এতিয়া যথেষ্ট শক্তিশালী হৈছে। যোৱাবাৰ সাংগঠনিক দিশ আমাৰ দুৰ্বল আছিলে বুলি ক'লে ভুল নহ'ব। তাৰপিছতো আমি 9টা চিট পাবলৈ সক্ষম হৈছিলোঁ 26টা চিটত প্ৰতিদ্বন্দ্বিতা কৰি। এইবেলি আমাৰ ইতিমধ্যে 40টা সমষ্টিৰ ভিতৰত 38টা সমষ্টিত আমাৰ প্ৰভাৰী দায়িত্ব দিয়া হৈছে, মন্ত্ৰীক দিয়া হৈছে, MLAক দিয়া হৈছে, অফিচ বিয়াৰক দিয়া হৈছে। তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ বিটিচিবাসীয়ে এইবাৰ নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি ল'ব, খুব ভালদৰে আঁকোৱালি ল'ব। কাৰণ বিটিচিবাসীয়ে জানে যে বিটিচিক শান্তিৰ বাতাবৰণ আনি দিয়াৰ একমাত্ৰ ৰাজনৈতিক দল হৈছে বিজেপি। আৰু সেই বিজেপি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে বিটিচিত কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ হওক বা আজিলৈকে যেতিয়ালৈকে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিফ মিনিষ্টাৰ হোৱাৰ পিছৰে পৰা আজিলৈকে বিটিচিবাসীয়ে এদিনো বন্ধ কি বস্তু সেইটো দেখি পোৱা নাই। কিন্তু মই এজন বিটিচিবাসী হিচাপে সেইটোলৈ গৌৰৱ অনুভৱ কৰোঁ। আগত আমি সপ্তাহত 5 দিন বন্ধ পাইছিলোঁ, স্কুল, কলেজ, বজাৰ ঘাট, আৰু এনেকুৱা এটা দিন যোৱা নাছিলে 2014ৰ আগত যে বিজনী বা চিৰাং জিলাত 1-2টা ডেড বডি আমি দেখিবলৈ পোৱা নাছিলোঁ। সেই দিনটো যিহেতু আমাৰ নাই, বিটিচিবাসীয়ে কি বিচাৰে? বিটিচিবাসীয়ে বিচাৰে শান্তি, আৰু সেই শান্তি একমাত্ৰ যদি আনি দিছে সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টী। তো মই আশা কৰিম যে ভাৰতীয় জনতা পাৰ্টীৰ এই যে প্ৰয়াস, এই প্ৰয়াস অব্যাহত ৰখাৰ কাৰণে বিটিচিবাসীয়ে যথেষ্ট চেষ্টা কৰিব আৰু সহায় কৰিব। আৰু মই বিটিচিবাসী হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিব লাগিব। আমাৰ যিমানখিনি উগ্ৰপন্থীৰ সমস্যা আছিলে, বিভিন্ন জাতি জনগোষ্ঠী, অকল বড়ো জাতি বুলি নহয়, সকলো জাতিৰ সৰু সুৰা উগ্ৰপন্থীৰ সমস্যা আছিলে, প্ৰতিটো সমস্যা ইতিমধ্যে সমাধান কৰিছে। তেনে ক্ষেত্ৰত বিটিচিত এতিয়া একদম শান্তি আছে। তো মই ভাবোঁ এই শান্তি যদি আমি ধৰক চিৰস্থায়ী কৰিব লাগে তেতিয়া বিজেপি চৰকাৰ প্ৰয়োজন আছে, আৰু বিজেপি চৰকাৰ তেনে ক্ষেত্ৰত আহিব বুলি মই দৃঢ় বিশ্বাসী। মানে বিটিচিত এইবাৰ বিজেপি চৰকাৰ হ'বলৈ গৈ আছে? মই দৃঢ় বিশ্বাসী যে বিটিচি চৰকাৰ হ'ব। কিন্তু আমি যিহেতু আঞ্চলিক দল, বড়ো জাতিসকলৰ এটা জাতীয় চেণ্টিমেণ্ট আছে, দুটা দলৰ লগত আমাৰ ভাল সম্পৰ্ক থাকিব, আৰু আমি কিমান চিট পাওঁ আৰু তেওঁলোকে কিমান চিট পায় তাৰ লগত এটা বুজাপৰা নিশ্চয়কৈ থাকিব। আমি এই আঞ্চলিক দলবোৰক এৰি আমি হয়তো চৰকাৰ নকৰোঁ, আমি চৰকাৰ কৰিলে সেই আঞ্চলিক দলক ৰাখি পেলাই কৰিম। বড়ো জাতিক আমি সন্মান, তেওঁলোকৰ জাতীয় চেণ্টিমেণ্টক আমি সন্মান জনাই আমাৰ চৰকাৰখন আমি কৰিম। আমি দেখিছোঁ বিগত সময়ছোৱাত আপুনি বিটিচিত ঘূৰি আছে, এতিয়া বিটিচিত আপোনাৰ দৃষ্টিত, যিহেতু আপুনি ফিল্ডত ঘূৰি আছে, আপোনাৰ দৃষ্টিত কিমানটা MCLA চিট বিজেপি পাব বুলি আপুনি ধাৰণা কৰিব পাৰে? চাওক, আমি যথেষ্ট চেষ্টা কৰিম যিমানখিনি পাব লগা। ইতিমধ্যে আমাৰ ৰঞ্জিত দাই কৈছে কেবিনেট মিনিষ্টাৰ 18টা চিট পাব, কিন্তু আমাৰ আশা আছে যে আমি যিমান বেছি পাব পাৰি, হয়তো 2টা চিটত আমি নেখেলাৰ সিদ্ধান্ত আমাৰ আছে। তেওঁলোকক সন্মান জনাই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ, আমাৰ প্ৰাক্তন যি চিফ আছিলে আমাৰ হাগ্ৰামা মহিলাৰী, তেওঁলোকক সন্মান জনাই, তেওঁলোকক দলক সন্মান জনাই আমি 2টা চিট নেখেলোঁ। তাৰপিছতো আমি যিহেতু প্ৰতিটো চিটো অবজাৰ্ভাৰ দিয়া আছে,
আমাৰ এটা এছেছমেণ্ট হ'ব যে কোন ছিটত খেলিলে আমি জিকিম আৰু কোন ছিটত খেলিলে হয়তো এতিয়াও আমাৰ জিকাৰ সম্ভাৱনা কম আছে, তেনেকৈ আমি চিন্তাধাৰা কৰি আমাৰ যোৱাবাৰ 26টা দিছিলে, হয়তো এইবাৰ তাতকৈ বেছি হ'ব পাৰে। কিন্তু 38টা আমাৰ প্ৰভাৰী দিয়া হৈছে 38জনক, 38টা ছিটতে খেলিব তেনেকুৱা কথাও নাই। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ প্ৰভাৰীসকলৰ লগত এটা আলোচনাৰ মাধ্যমে যি ছিট আমি জিকিব পাৰিম সেই ছিটতে দিম আৰু বাকী ছিটবোৰক আমাৰ BPF হওক বা আমাৰ UPPL হওক তেওঁলোকে হয়তো প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকে যিয়ে জিকি আহক আমাৰ সদায় তেওঁলোকৰ প্ৰতি শুভকামনা থাকিব। মানে বিজেপিৰ এতিয়া BPF আৰু UPPL ৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্কটো দুটা দলৰ লগতে আপোনালোকে বজাই ৰাখি আছে। নিশ্চয়কৈ, কাৰণ এইটোৱে যে আমাৰ ধৰক BTC চৰকাৰৰ লগত প্ৰমোদ বড়োৰ লগত আমাৰ চৰকাৰ আছে, আমাৰ অসম চৰকাৰতো যথেষ্টখিনি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বা UPPL যথেষ্টখিনি সহায় কৰিছে। তেনে ক্ষেত্ৰত ৰাজ্যসভাৰ যেতিয়া আমাৰ ভোট হৈছিলে তেতিয়া BPF দলেও আমাক যথেষ্ট সহায় কৰিছে। তেনে ক্ষেত্ৰত আমি দুয়োটা দলৰ লগতে আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক নিশ্চয়কৈ থাকিব আৰু আছে। আমি সকলোকে দুয়োটা দলকে আমি তেওঁলোকক জিকি অহাৰ কাৰণে তেওঁলোকক সদায় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ হিচাপে তেওঁলোকক শুভকামনা থাকিব, তেওঁলোকে ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰি জিকি আহক, আমাৰ শুভকামনা সদায় থাকিব। চৰকাৰ কাৰ লগত গঠন কৰিব? কাৰণ UPPL আৰু BPFৰ আপোনাৰ আমি সংঘৰ্ষ দেখি মানে তেখেতসকলৰ যিটো দলীয়ভাৱে যিটো আপোনাৰ ৰাজনৈতিক বিৰোধ আছে তেখেতসকলৰ মাজত দেখিবলৈ পোৱা যায়। এতিয়া BTCত যদি বিজেপিয়ে 18খন আসন পায় তেতিয়াহ'লে চৰকাৰ কাৰ লগত কৰিব এইবাৰ যেতিয়া আপোনাৰ BTC গঠন হ'ব? চাওক, চৰকাৰ কাৰ লগত কৰিব এতিয়াই আমি ক'ব নোৱাৰোঁ। আমাৰ নিৰ্বাচনৰ ৰিজাল্টৰ পিছতহে আমি ক'ব পাৰিম চৰকাৰ কাৰ লগত হ'ব। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আমি যাক সদায় লিডাৰ মানো, মই যাক লিডাৰ মানো, মই তেওঁৰ কথাতে তেওঁ যি কয় মই তাকে কৰাৰ চেষ্টা কৰোঁ। আমাৰ পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে, তেওঁলোকৰ নেতৃত্বত যিহেতু আমাৰ দল চলে, তেওঁলোকৰ নেতৃত্বত আমি চলোঁ, তেওঁলোকৰ প্ৰতিটো কথাই আমি মানি চলাৰ কাৰণে চেষ্টা কৰোঁ। তেনে ক্ষেত্ৰত তেওঁলোকৰ যি সিদ্ধান্ত হ'ব সেয়া আমাৰ সিদ্ধান্ত হ'ব। BTCত আপোনাৰ বিজেপি দল কিমান শক্তিশালী হৈ আছে এতিয়া? চাওক, বিজেপি দল শক্তিশালী বুলি ক'লে দুৰ্বলো হৈ থকা নাই, যথেষ্ট শক্তিশালী হৈ আছে। কিন্তু আমি কোনো আঞ্চলিক দলৰ লগত আমাৰ বেয়া সম্পৰ্ক হওক সেইটো আমি নিবিচাৰোঁ আৰু সেইকাৰণে আমি তেওঁলোকৰ মাজত এটা সুসম্পৰ্ক ৰাখি পেলাই আমাৰ BTCত ভাৰতীয় জনতা পাৰ্টী দল আগবঢ়াই আমি লৈ গৈ আছোঁ। কিন্তু বিগত সময়ছোৱাত আমি দেখিছোঁ যে BTCৰ যি বিজেপি দল আছে, বিজেপি দলত এতিয়া আপোনাৰ আভ্যন্তৰীণ যিখন কাজিয়া আছে সেই কাজিয়াখন কিন্তু প্ৰতিফলন হৈছে। আমি দেখিছিলোঁ বাসুগাঁৱত এখন বিজেপিৰ সভা হৈছিল, তাত আপোনাৰ বিজেপিৰ কৰ্মীৰ মাজতে বিজেপিৰ কৰ্মীৰ আপোনাৰ সংঘৰ্ষ হৈছিল। আৰু আমি দেখিছোঁ যে বিজেপিৰ সভাপতি, চিৰাং জিলাৰ সভাপতিৰ বিৰুদ্ধেও আপোনাৰ পত্ৰ লিখিছে আপোনাৰ ৰাজ্যিক বিজেপিলৈ বিজেপিৰ কৰ্মীয়ে লিখিছে। এই ধৰণৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। এই ক্ষেত্ৰত যিটো আপোনাৰ আভ্যন্তৰীণ যিটো কাজিয়া আছে সেই কাজিয়াটো আপোনাৰ কি ধৰণে আপোনালোকে মুখিমূৰ কৰাৰ চেষ্টা কৰি আছে? চাওক, নিশ্চয়কৈ এইটো কাজিয়া নহয়, কেতিয়াবা ধৰক মটৰ ডিমত আমি দেখিবলৈ পাওঁ, সকলো দলতে থাকে। আমাৰ তেনেকুৱা নাই যে মই নিজে গৈছোঁ দুবাৰকৈ তেওঁলোকৰ লগত বহিছোঁ, সেই বস্তুখিনি আমি সমাধান কৰিছোঁ। কিন্তু আপুনি কোৱাৰ দৰে যে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্টৰ এগেইনষ্টত পত্ৰ লিখিছে, মই কিন্তু সেই পত্ৰ পোৱা নাই, মোৰ হাতত নাই তেনেকুৱা তথ্য। আমি আমাৰ ভাৰতীয় জনতা পাৰ্টী চিৰাং জিলাক যথেষ্টখিনি ভাতৃত্ববোধেৰে আমি আমাৰ সংগঠন চলাই আছোঁ। হয়তো সকলো ঘৰতে, সকলো ফেমিলিতে সৰু সুৰা কথা লৈ কাজিয়া লাগে, সেইখিনি আমাৰ গাৰ্জেন হিচাপে আমাৰ জিলা সভাপতি বা ময়ো যিহেতু ইয়াতে বিধায়ক হৈ আছোঁ, মোৰো দায়িত্ব আৰু কৰ্তব্য মোৰো আছে, মই যথেষ্টখিনি সেইখিনি মিলাই চলাৰ চেষ্টা কৰোঁ। আৰু আমাৰ তেনেকুৱা কোনো ধৰণৰ আপোনালোকে হয়তো দেখিছে সৰু সুৰা এটা ঘটনা, সেইটো লৈ বিভিন্নজনে বিভিন্ন সংবাদ মাধ্যমে অলপ বহলাই কৈছে যদিও ইমান ডাঙৰ ঘটনা হোৱা নাই। দুজনী মহিলাৰ মাজত অলপ কাজিয়া পেচাল অলপ হৈছিলে, কিন্তু সেইখিনি আমি সমাধান কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টী চিৰাং জিলাত যথেষ্টখিনি কাৰ্যকৰ্তা আছে আৰু কাৰ্যকৰ্তাক আমি যথেষ্টখিনি একত্ৰিত হৈ আমি কাম কৰি গৈ আছোঁ। তাৰমানে এইবাৰ BTCত বিজেপি 1 নম্বৰ দল হিচাপে আপোনাৰ বেছি ছিট পাব বুলি আপুনি মানে ধাৰণা কৰিছে? চাওক, আমি 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ দল বুলি নকওঁ, আমি চেষ্টা কৰিম আমি যিমানখন আসন পাব পাৰি, কিন্তু সকলোকে লগত লৈ আমি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি আমাৰ আছে। 18খন পালেতো বিজেপি 1 নম্বৰ, কোনোবাই 21খনো পাব পাৰে,
সেইটোতো মানে 1 নম্বৰ 2 নম্বৰ বুলি কথা নাই। আমি 18খন যদি পাওঁ, কোনোবা 21খনো পাব পাৰে। সেইটো লৈ আমি 1 নম্বৰ 2 নম্বৰ বুলি নকওঁ, আমি সকলোকে একেলগে লৈ চলিম। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বা 5 নম্বৰ বুলি কথা নাই। আমি কংগ্ৰেছৰ বাহিৰে আমাৰ যি আঞ্চলিক দল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, আমাৰ ধৰক AGP আছে, আমাৰ UPPL আছে বা BPF আছে, আমি সকলোৰে লগত একেলগে এটা সুসম্পৰ্ক ৰাখি পেলাই আমি চলাৰ চেষ্টা কৰিম। কাৰণ কংগ্ৰেছৰ লগত আমাৰ কোনো পধ্যে কোনো ধৰণৰ ফালৰ পৰাই আমাৰ, যিহেতু আজি 50 বছৰ হ'ল, 1975 চনতে তেতিয়াৰ আজিৰ প্ৰয়াত ইন্দিৰা গান্ধী তদানীন্তন প্ৰধানমন্ত্ৰী আছিলে, তেতিয়াই আমাৰ ভাৰতৰ সংবিধানক, ভাৰত মাতৃক আৰু যিসকলৰ কাৰণে আমি ভাৰতৰ স্বাধীনতা পাবলৈ সক্ষম হৈছিলোঁ, সেই মহান ব্যক্তিসকলৰ ব্যক্তিত্বক জলাঞ্জলি দিছিলে। সেই দলটোৰ লগত আমাৰ কোনো সম্পৰ্ক থাকিব নোৱাৰে আৰু সেই দলটোৰ নীতি আদৰ্শৰ লগত আমাৰ নীতি আদৰ্শ কেতিয়াও মিলিব নোৱাৰে। আমি সকলোৰ লগত ভাতৃত্ববোধেৰে আমি আগুৱাই গৈ আছোঁ। আপোনালোকে চাওক, গোটেই ভাৰতবৰ্ষ আমাৰ লগত, যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত প্ৰতিটো দলৰ লগত, আঞ্চলিক দলবোৰৰ লগত ভাতৃত্ববোধ আছে, যিসকলে ভাৰত মাতৃক বিশ্বাস কৰে, যিসকলে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ, যিসকলে ভাৰতৰ নাগৰিকৰ হৈ কাম কৰে বা ভাৰত মাতৃক বিশ্বৰ বুকুৰ শ্ৰেষ্ঠ আসনত বহোৱাৰ চেষ্টা কৰে, সেইসকল দলৰ লগত আমাৰ নিশ্চয়কৈ সুসম্পৰ্ক আছে আৰু থাকিব। আপুনি গৌৰৱ গগৈৰ কথা কৈছে, কংগ্ৰেছৰ কথা কৈছে। গৌৰৱ গগৈ আপোনাৰ প্ৰচাৰ চলাই আছে আৰু গৌৰৱ গগৈ এটা কথা কৈছে যে BTCত যেতিয়া কংগ্ৰেছৰ আপোনাৰ শাসন আছিলে, কংগ্ৰেছৰ লগত মিত্ৰতা আছিলে BTCত, তেতিয়া কংগ্ৰেছে কেতিয়াও আঞ্চলিক দলক মানে তাত মানে আঞ্চলিক দলক আঘাত কৰা নাছিলে, য'ত BJP আঞ্চলিক দলক আঘাত কৰাৰ কাৰণে চেষ্টা কৰা বুলি গৌৰৱ গগৈয়ে কৈছে। এই কথা বতৰাবিলাক আপুনি কি ধৰণে প্ৰতিক্ৰিয়া দিব? আছে, আপুনি এটা কথা চিন্তা কৰক, আজি গৌৰৱ গগৈ কৈছে তেওঁৰ দেউতাক আছিলে তৰুণ গগৈ ডাঙৰীয়া, তেতিয়া আমাৰ AGP দলৰ অৱস্থা কি আছিলে? AGP দল কি আঞ্চলিক দল নাছিলে নেকি? নিশ্চয়কৈ আছিলে। তেওঁলোকৰ দলৰ বিস্তাৰ কৰিব পৰা নাছিলে BTRত, আৰু সেইকাৰণে এই কথাটো কৈছে। তেতিয়া BPF শক্তিশালী আছিলে আৰু BPFৰ লগত তেওঁলোকে কোনো পধ্যেই পৰা নাছিলে। তেওঁলোকৰ MLA কেইটাৰ ছাপৰ্ট লাগে, সেইকাৰণে তেওঁলোকে ইয়াতে অহা নাছিলে। এতিয়া তেওঁলোকে কিয় আহিব বিচাৰিছে যদি আঞ্চলিক দলত তেওঁলোকে মানে ভালে পায় ইমান? তাৰপিছত আৰু এটা কথা, BTCক ভাতৃত্ব সংঘৰ্ষ লগোৱাৰ মূলতে কোন আছিলে? আজি মাইনৰিটি ভাইসকলক তেওঁলোকে কয় যে মাইনৰিটি ভাইসকলক তেওঁলোকে ভাল পায় বা মাইনৰিটিৰ লগত তেওঁলোক আছে, কিন্তু সেইটো সময়তো চৰকাৰ কোন আছিল? 2012ত তৰুণ গগৈৰ চৰকাৰ আছিলে। তেতিয়া ইমান মাইনৰিটি ভাইসকলক ঘৰ জ্বলোৱা হৈছিলে, হত্যা কৰা হৈছিলে, বড়ো ভাইসকলক হত্যা কৰা হৈছিলে কিয়? 2014ত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় চৰকাৰ হৈছে, 16ত আমাৰ ভাৰতীয় জনতা পাৰ্টি অসমৰ চৰকাৰ সৰ্বানন্দ সোণোৱালৰ দিনত হৈছে। তেতিয়াৰ পৰা 2014ৰ পৰা আজিলৈকে এটা ঘৰ জ্বলোৱা বা আপোনাৰ এটা ভাতৃঘাতী সংঘৰ্ষ, এদিনৰ কাৰণে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্ব নিয়াৰ পিছত এদিনৰ কাৰণে BTR বন্ধ, এটা এক্সাম্পল আপোনালোকে দেখুৱাওক। ইয়াতকৈ BTR বাকী আৰু কি বিচাৰে? মই ভাবোঁ, মই BTR বাকী হিচাপে ইয়াতকৈ আমাৰ একো নালাগে। এতিয়া BTR বাকীয়ে আমি যেতিয়া গাঁৱত যাওঁ এজ এ প্ৰতিনিধি হিচাপে, তেতিয়া আমাক কয় যে আমাক ৰাস্তা লাগে, আমাক মন্দিৰ লাগে, আমাক স্কুল লাগে, কলেজ লাগে। আৰু 2014ৰ আগত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, যেতিয়া ৰাইজৰ ওচৰত কোনোবা প্ৰতিনিধি বা কোনোবা পলিটিচিয়ান গৈছিলে বা কোনোবা সমাজকৰ্মী গৈছিলে, তেওঁলোকৰ এটাই কথা আছিলে, আমাক শান্তি লাগে, ৰাতিৰ টোপনি লাগে। আৰু আজিৰ দিনত ৰাতিৰ টোপনিৰ কথা পাহৰি গ'ল BTR বাকীয়ে, যাতে আজিৰ দিনত ইমান ধুনীয়াকৈ ৰাতি টোপনি দিব পৰা অৱস্থা BJP চৰকাৰে আনি দিছে। আৰু সেইকাৰণে এতিয়া সেই অঞ্চলৰ উন্নয়নৰ কথা চিন্তা কৰিছে। আগত টকা থাকিলেও এজন মানুহ এটা বাইক কিনাৰ সাহস কৰা নাছিল, এতিয়া ঘৰে ঘৰে প্ৰায়, যদি যাৰ সামৰ্থ্য আছে সেই সামৰ্থ্য অনুযায়ী 4 চকীয়া আছে, পকী ঘৰ আছে, বিল্ডিং বনাই আছে। তো এই কথাবোৰে আমাৰ BTR বাকী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে কি কৰিছে আৰু BTR বাকীয়ে কি কৰিব তাৰে প্ৰমাণ কৰি দিয়ে। এয়া আছিলে অজয় কুমাৰ ৰায়, আৰু তেখেতৰ সৈতে আমি কিছু কথা পাতিবলৈ যত্ন কৰিছিলোঁ। BTC নিৰ্বাচন যিহেতু সমাগত, তেওঁৰ পৰা কেইটামান কথাৰ আমি প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।